কৃষ্ণ। হে প্রাণ বন্ধু কৃষ্ণ, কৃপার সাগর হরি, কৃপা দৃষ্টি চাহিও কমুক, সহজ বাসনা ৰূপে শৰণ দিওক নাথ, মোৰ অহংকাৰ দূৰ হওক। ৰাম মোৰ অহংকাৰ দূৰ হওক। কৃষ্ণ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই মোৰ ইষ্টদেৱ যাদৱ ৰায় ভগৱান কৃষ্ণৰ পাদপংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী প্ৰতিভা সন্ধানী মঞ্চৰ জৰিয়তে উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই আমাৰ সকলোৰে শ্ৰদ্ধাৰ পুণ্যশ্লোক শইকীয়া দেউতা জনাই এৰি থৈ যোৱা এই বিষয়টোৰ ওপৰত আমি কিছু আমাৰ সীমিত জ্ঞানৰ দ্বাৰা আলোচনা কৰাৰ বাবে আগবাঢ়িছোঁ। আমি শ্ৰৱণ কৰিম বুলিয়ে ভাবিছিলোঁ, কাৰণ আজি কৈছিল হয় তামুলী বাপে আমাক ৰাতিপুৱা যে আপুনিও থাকিব বুলি দেউতাই আদেশ কৰিছে। আমি বোলো ঠিক আছে তেতিয়াহ'লে আমি থাকিম, কিন্তু অহা অকণমান দেৰি হ'ল। তথাপিও বাপৰ কথাখিনি কিছুহে লাষ্টত পালোহি। যি কি নহওক, আমি আমাৰ সীমিত জ্ঞানৰ দ্বাৰা আমি আলোচনা কৰি যাবলৈ চেষ্টা কৰিম। বিষয়টো আজি আছিলে জ্ঞান কৰ্ম ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মূল বস্তুটো আছিল সেইটো আলোচ্য বিষয়। তাতে কোৱা আছিল যে জ্ঞান কৰ্ম বাদ দি ভকতি কেনেকৈ কৰিব। প্ৰথম কথা আহিছে ভকতি পৰম পন্থ। প্ৰশ্নটো একচুৱেলি উদয় হৈছে উদ্ধৱৰ পৰাই। উদ্ধৱে একাদশ স্কন্ধত অৰ্থাৎ ভাগৱতৰ একাদশ স্কন্ধত আছে কথাখিনি। ভগৱান কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত যেতিয়া উদ্ধৱে এক নিৰ্জন স্থানত বিৰল স্থানত প্ৰভু ভগৱন্তক লগ কৰে, তেতিয়া এটা কথা প্ৰশ্ন কৰিছিল, গুণ দোষ ভেদা দৃষ্ট নিগমাত তে নহি স্বতঃ নিগমেন অপবাদস্য ভিদায়া ইতিহ ব্ৰহ্ম। একাদশ স্কন্ধ 20 অধ্যায় 5 নম্বৰ শ্লোক। মূল কথাটো কৈছে যে ইয়াত কোনো সন্দেহ নাই যে গুণ আৰু দোষ ইয়াৰ যিটো ভেদ দৃষ্টি পাৰ্থক্য, এইটো আপোনাৰ কথাৰ অনুসাৰে হৈছে, কোনো স্বতঃ কোনেও এইটো কোৱা কথা নহয়। অৰ্থাৎ এইটো কৰিব এইটো নকৰিব, এইটো গুণ এইটো দোষ। কিন্তু আপুনিয়ে কৈছে যে সকলোতে সমদৃষ্টি কৰিবলৈ ভেদৰ নিষেধ কৰিছে। সেইকাৰণে কথাখিনি অলপ মোৰ কাৰণে সন্দেহ হৈছে। তেতিয়া ভগৱান কৃষ্ণই ইয়াৰ ওপৰত বৰ সুন্দৰভাৱে আগবঢ়াইছিল আৰু প্ৰভু ভগৱন্তই উদ্ধৱক কৈছিল যে হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টাই মাৰ্গ আছে, ইয়াতকে বেলেগ একো নাই। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ ন উপায় অন্যস্তি কুত্ৰচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক। অৰ্থাৎ হে উদ্ধৱ, মই বেদত মোক পাবৰ কাৰণে বা মানুহৰ কল্যাণ সাধিবৰ কাৰণে অধিকাৰীৰ ভেদ হিচাপে কোন কাৰ কাৰণে অধিকাৰী সেইটোৰ ওপৰত ভিত্তি কৰি 3 ধৰণৰ মই যোগৰ উপদেশ দিছো, জ্ঞান কৰ্ম আৰু ভক্তি। মানুহৰ পৰম কল্যাণৰ কাৰণে এই 3টাৰ বাহিৰে বা এই 3টাৰ অতিৰিক্ত আৰু একো উপায় নাই। এতিয়া প্ৰভু ভগৱন্তই কৈছে, প্ৰথম কথা, যিসকলে কৰ্ম তথা তাৰ ফলৰ পৰা বিৰক্ত হ'ল,
বা তাৰ ত্যাগ কৰিলে, কৰ্মৰ তথা কৰ্ম ফলৰ পৰা বিৰক্ত হ'ল আৰু সেয়া ত্যাগ কৰিব পাৰিছে, তেওঁলোক জ্ঞান যুগৰ অধিকাৰী। ভালকৈ বস্তুটো বুজিবলৈ চাব। যিসকলে কৰ্মৰ ফল বা কৰ্মৰ প্ৰতি বিৰক্ত হ'ল, মানে আসক্তি নাই আৰু তাৰ প্ৰতি বিৰক্ত হ'ল, সন্ন্যাস ল'লে বা সেয়া ত্যাগ কৰিলে, সন্ন্যাস হৈ গ'ল সম্পূৰ্ণ, তেতিয়া তেওঁলোক জ্ঞানৰ অধিকাৰী, জ্ঞান যুগৰ অধিকাৰী। তাৰ বিপৰীতে যিবিলাকৰ মনত এতিয়াও কৰ্ম বা তাৰ ফলৰ ইচ্ছা বা ফল তাৰ প্ৰতি বৈৰাগ্য ভাৱ অহা নাই, সেইসকল সকাম ব্যক্তিৰ কাৰণে কৰ্মযোগৰ তেওঁলোকে কৰ্মযোগ কৰে। এতিয়া এই দুটা বস্তুত দিছে জ্ঞান যোগ আৰু কৰ্মযোগৰ দুটা বস্তু। কৰ্মযোগৰ ক্ষেত্ৰত কৈছে মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মচ্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত উদ্ধৱক কৈছে যে হে উদ্ধৱ, মন্ত্ৰৰ শুদ্ধতা কেতিয়া আহিব? যেতিয়া তেওঁৰ হৃদয় পবিত্ৰ হ'ব, শুদ্ধভাৱে উচ্চাৰণ কৰিব, তেতিয়া মন্ত্ৰত শুদ্ধতা আহিব। আৰু কৰ্ম কেতিয়া শুদ্ধ হ'ব? যেতিয়া মোক অৰ্পণ কৰিব। কৰ্মক যিখিনি তেওঁলোকে যাগ যজ্ঞ পূজা পাতল ইত্যাদি কৰিব, সেইখিনিত 6টা বস্তু শুদ্ধ হ'লেহে তেতিয়াহে তেওঁলোকে মনোবাঞ্ছিত হয়তো ফল পাব পাৰে। আৰু যদি তাকে কৰিব নোৱাৰে, তেতিয়াহ'লে ফলে বিপৰীত হ'ব বুলি লিখা আছে। ধৰ্ম সম্পদতে ষডভি। ধৰ্ম তেতিয়াহে হ'ব যেতিয়া 6টা বস্তুৰ শুদ্ধতা থাকিব। আৰু যদি তাকে কৰিব নোৱাৰে, তেতিয়াহ'লে কি কৈছে? বিপৰ্যয় হ'ব বা অধৰ্ম বিপৰ্যয়, অধৰ্মচ্য বিপৰ্যয়, তেতিয়া বিপৰীত ফল পাব তাৰ পৰা। এতিয়া ঘটনা হ'ল, যেতিয়া বৰ্তমান আমাৰ বাপজনে শেষৰ ফালে কৈ আছিল যে যাগ যজ্ঞ পূজা পাতলত যি 6টা বস্তুৰ প্ৰয়োজন হয়, যেনে স্থানৰ কাৰণে আমাৰ বাপজনে কৈছিল আগতে 12 বছৰ হাল বাই সেই স্থান তৈয়াৰী কৰিছিল। বৰ্তমান যাৰ য'তে যেনেকৈ মন যেনেকৈ সুবিধা হৈছে আমি তেনেকৈ কৰিছোঁ। কিন্তু এইটো বস্তু এনেকুৱা সম্পূৰ্ণৰূপে নহয়। যদি আপোনাক বেদ মানে দুটা কথাই কৈছে, এটা বিধি এটা নিষেধ। যদি আপুনি বেদৰ মতে গৈছে, বৈদিক ধৰ্মত যদি আছে, তেতিয়াহ'লে তাৰ প্ৰতিটো বস্তু বেদৰ মতে পালন কৰিব লাগিব। আপুনি আপোনাৰ মতে কিছুমান সুবিধা মতে পালন কৰি আৰু নিজকে আপুনি আকৌ বৈদিক হিচাপে ক'লে, তেতিয়া দুইটা বস্তু আপুনি আপোনাৰ সুবিধাৰ অৰ্থে মিলালে নহ'ব। মোৰ সুবিধা হৈছে মই এইটো এনেকৈ কৰিছোঁ, মোৰ সুবিধা হৈছে মই এনেকৈ কৰিছোঁ, এইটো বস্তু কৰ্মকাণ্ডত কোনো প্ৰকাৰে একচেপ্টেবল নহয় বুলি কৈ থৈ গৈছে। সেইকাৰণে বৰ্তমান সময়ত যিহেতুকে আমাৰ স্থানৰ আমি তেনেকৈ তৈয়াৰী কৰিব নোৱাৰোঁ, 1 নম্বৰ কথা, গতিকে সেইটো এটা আমাৰ কাৰণে বৰ সম্ভৱপৰ নহয়। দ্বিতীয় হৈছে কাল। জেনেৰেলি শাস্ত্ৰবিলাকত আপোনালোকে চালে গম পাব যে যজ্ঞ বস্তুটো বিশেষকৈ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত দেখা যায়। আৰু তাৰ পিছত কোনো যজ্ঞ তেনেকৈ পোৱা নাযায়। কিন্তু বৰ্তমান যদি দেখা যায়, ৰাতিও তেনেকৈ কৰা হয়, ইভেন বিয়া বাৰুৰ ক্ষেত্ৰতো আমি দেখোঁ। গতিকে সেইটো বস্তু বেদৰ ফালৰ পৰা প্ৰযোজ্য নহয় বা এইটো গ্ৰহণযোগ্য বেদৰ ফালৰ পৰা নহয়। আৰু ইয়াত যদি অকণমান সময়ৰ ইফাল সিফাল হয়, প্ৰতিটো বস্তু তেনেকুৱা এটা নিৰ্দিষ্ট সময় থাকে, এইটো সময়ত এইটো কাম কৰিব লাগিব, সেইমতে যদি নহয়, তেতিয়াহ'লে তাৰ পৰাও আকৌ বিপৰীতহে ফল পোৱাৰ আশা থাকে। তৃতীয় কথা হৈছে, যিখিনি বস্তু তাত দ্ৰব্যখিনি ব্যৱহাৰ কৰে, সেই দ্ৰব্যবিলাক কেনেকৈ আনিছে। যিসকল বিজ্ঞ তেওঁলোকে কৈছে বৰ্ণাশ্ৰম ধৰ্মৰ দ্বাৰা যিখিনি বস্তুৰ প্ৰয়োজন বা দ্ৰব্যখিনি সংগ্ৰহ কৰা হ'ব লাগে, কিন্তু আজিৰ তাৰিখত বা বৰ্তমান সময়ত তেনেকুৱা পৰিলক্ষিত নহয় যে কোনোবাই যে বৰ্ণাশ্ৰম ধৰ্মৰ মাজত থাকি দ্ৰব্য সংগ্ৰহ কৰি আনি পুৰা সম্পূৰ্ণ বৈদিক বিধিমতে একোটা অনুষ্ঠান কৰিব পাৰিব। ই সম্ভৱ যেন নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ।
মন্ত্ৰ উচ্চাৰণত বহুখিনি কথা আছে সংস্কৃতৰ, যদি সেইখিনি শুদ্ধ ৰূপত যদি নহয়, যিসকল আজি অনুষ্ঠানতো আছে সংস্কৃতৰ যিসকল যদি পণ্ডিত আছে তেওঁলোকে নিজেই গম পাব। আমি সংস্কৃতত ইমানকে নাজানো, তথাপিও চেষ্টা কৰক। কিন্তু যিসকলে আগতে যজ্ঞ কৰিছিল তেওঁলোকে বহু বছৰ ধৰি, ইভেন আমি এইটোও ক'ব লাগিব যে সৰুকালিতে যেতিয়াই তেওঁলোকক যজ্ঞোপৱিত কৰাৰ পাছত গুৰুৰ তললৈ পঠিয়াই, সেই তেতিয়াৰ পৰা বেদৰ মন্ত্ৰ উচ্চাৰণ কৰে আৰু গুৰুৰ তলত, গুৰুৰ সন্মুখত তেওঁলোকে উচ্চাৰণ কৰি বেদ সমস্তখিনি শিকি লয়। তাৰ পাছত তেওঁলোকে এটা যজ্ঞ কৰিবলৈ সাহস কৰে। তাকো প্ৰত্যেকটো যজ্ঞ প্ৰত্যেকজন দ্বিজে বা আচাৰ্যই ৰীতিজে কৰিবৰ কাৰণে সাহস নকৰে, কাৰণ তেওঁলোকে জানে যে মই ইমানখিনি অধিকাৰীয়ে নহয়। আপোনালোকে তেনেকুৱা ৰেকৰ্ড বহুত পাব যে বিভিন্ন বেলেগৰ পৰা আনি পেলাই তেওঁলোকে কৰাইছে। কিয়? নিজৰ থকাৰ পাছতো কৰাবলৈ সাহস নকৰে যে এইটো মোৰ দ্বাৰা নহ'ব। গতিকে তেনে ক্ষেত্ৰত বৰ্তমান যদি আমি চাওঁ তেতিয়াহ'লে এতিয়াতো তেনেকুৱা দেখা নাযায়। গতিকে সেইফালৰ পৰাও গণ্ডগোল আছে, কাৰণ তেনেকুৱা উদাহৰণ ষষ্ঠ স্কন্ধত আমাক এটা দি থৈছে। তস্তামুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত, কাৰণ ইন্দ্ৰই তস্তামুনিৰ পিতেক বিশ্বৰূপক বধ কৰিছিল আৰু সেইটো ক্ৰোধত আহি তস্তাই যজ্ঞ কৰিছিল যে বৃত্তাসুৰৰ হাতত বধ কৰাব। বৃত্তাসুৰক প্ৰথমতে উদ্ভৱ কৰালে যজ্ঞৰ পৰাই, তাৰপিছত পুনৰ যজ্ঞ কৰিছে এতিয়া ইন্দ্ৰক বধ কৰিবলৈ। আৰু যেতিয়া পূৰ্ণ আহুতিৰ সময়ত শাস্ত্ৰত পোৱা যায় য'ত উচ্চাৰিত হ'ব লাগিছিল যে ইন্দ্ৰ শত্ৰু বিবৰ্ধন, তাত ক'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, অৰ্থাৎ ইন্দ্ৰ শত্ৰু নিধন হওক ক'ব লাগিছিল, আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰত অকণমান ছিদ্ৰ থকাৰ কাৰণে ইন্দ্ৰৰ হাতত বৃত্তাসুৰৰ বধ হ'বলগীয়া হ'ল। তাৰমানে য'ত ইন্দ্ৰ বধ হ'ব লাগিছিল, কিন্তু দেখা গ'ল যে তাৰ ঠাইত আল্টিমেটলি ইন্দ্ৰৰ হাতত বৃত্তাসুৰৰহে বধ হ'বলগীয়া হৈছে। কিয়? মন্ত্ৰত খেলি মেলি লাগিল। সেইকাৰণে এই কথাকেইটাত যদি চোৱা যায় যে বৰ্তমান এই কৰ্মৰ মাৰ্গটোত আমাৰ কাৰণে, আমি একচুৱেলি কৰ্ম মাৰ্গৰ অধিকাৰী নহয়। সেইকাৰণে শইকীয়াপ্ৰভুৱে কৈও দিছিল যে কলি যুগত কোনো তেনেকুৱা অধিকাৰীয়ে নাই এই দুটাত যাবৰ কাৰণে। এতিয়া দ্বিতীয়টো যদি আমি আহোঁ, আচ্ছা ইয়াৰ উদাহৰণ আপোনালোকে যদি চাই, আপোনালোকে প্ৰথমে ভাগৱতৰ প্ৰথম স্কন্ধ শৌনক আদি যি 28,000 ঋষিয়ে সুতমুনিক ভাগৱতৰ আসনত বহুৱাই দিছিল, বহুৱাই দি প্ৰথম প্ৰশ্নটো সেইটোৱে কৈছিল, শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। আৰু এই 28,000 ঋষি লাপিলোপা নাছিল, 28 সহস্ৰ ঋষি বেদত প্ৰধান, যিসকল বেদত প্ৰধান হোৱাৰ পাছতো তেওঁলোকে স্বীকাৰ কৰি গৈছে যে 1000 বছৰ যজ্ঞ কৰিও আমি আমাৰ মনোবাঞ্ছিত ফল নাপালো। গতিকে তাৰ পাছত আকৌ সেইটোকে কৰাটো বৰ সমীচীন যেন নালাগে। তথাপিও যিসকলে সেইটো মাৰ্গত কৰি আছে তেওঁলোকে চেষ্টা কৰিব লাগে যে বেদৰ যিখিনি বিধি, এই বিধিখিনি সম্পূৰ্ণ কৰি এই 6টা বস্তুৰ শুদ্ধতা ৰাখি তেওঁলোকে নিজৰ কৰ্ম কৰিব যদি পাৰে, যিটো শাস্ত্ৰৰ মতে সম্ভৱ নহয় বুলি বৰ্তমানলৈকে দিছে। আৰু এইটো মাৰ্গত সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কৰ্মকাণ্ডৰ কলিযুগৰ কাৰণে যে বৰ সাফল্যমণ্ডিত তাৰ পৰা নহয় বা সফলতা পাব নোৱাৰি, তাৰ উদাহৰণস্বৰূপে এই 28,000 ঋষিৰ মুখীয়া হিচাপে শৌনকৰ মুখেদি এইখিনি কথা ব্যক্ত কৰোৱা যেন আমাৰ লাগে। দ্বিতীয় জ্ঞান মাৰ্গত যদি আমি আহোঁ, জ্ঞান মাৰ্গ বস্তুটোত যিখিনিয়ে একচুৱেলি কৰ্ম মাৰ্গৰ বস্তুটো হৈছে ইন্দ্ৰিয় প্ৰধান, কৰ্মেন্দ্ৰিয় প্ৰধান, তাত ইন্দ্ৰিয় কৰ্মৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। আপোনালোকে জেনেৰেলি দেখা পাব যে ভাগৱতৰ অনুষ্ঠানতো আপোনালোকে প্ৰায় জেগাত দেখে যে বহুতে ভাগৱতলৈ গৈ তেওঁলোকে সন্মুখত আকৌ এক্সট্ৰাকে চাকি বন্তি জ্বলোৱাতহে গুৰুত্বটো দিয়ে। ভাগৱত কি হৈ আছে কি নাই সেইটোৰ প্ৰতি তেওঁলোকৰ বিশেষ গুৰুত্ব নাই, কিন্তু ক'ত গুৰুত্বটো বেছি যে মই বন্তি এগছ এক্সট্ৰাকে জ্বলাই ধূপ এডাল এক্সট্ৰাকে লগাই পেলাই সেৱা এটা কৰি ভগৱানক যদি মোৰ যিটো মনৰ আশা এইটো যদি মই ক'ব পাৰোঁ তেতিয়াহ'লে মোৰ কামখিনি সিজিল। আৰু সেই বস্তুটো তেওঁলোকে কৰ্ম ইন্দ্ৰিয়ৰ ওপৰত
গুৰুত্ব দিয়ে আৰু তেওঁলোকৰ কাৰণে এই কৰ্মকাণ্ডবিলাক যিখিনিয়ে ইন্দ্ৰিয়ৰ ওপৰত গুৰুত্ব দিছে, ইন্দ্ৰিয়ৰ ওপৰত। তাৰ বিপৰীতে আহিছে যেতিয়া জ্ঞানৰ ওপৰত যিসকল আহিব, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাৰ কথা যেতিয়া আহিব, তেতিয়া আহিছে জ্ঞান মাৰ্গ। এতিয়া জ্ঞান মাৰ্গৰ কাৰণেতো অতি ডাঙৰ কথা এটা লিখি থৈছে জ্ঞান মাৰ্গত। ইয়াত জেনেৰেলি চতুষ্টয় সাধনাৰ কথা কয়, যেনে বিবেক আহিছে, বৈৰাগ্য আহিছে, সৎ সম্পদ বুলি বস্তু এটা আছে আৰু মুমুক্ষুত্ব বুলি এটা আছে। বিবেক মানে সত্য অসত্য, নিত্য অনিত্য, আত্মা অনাত্মাৰ এই পাৰ্থক্যবিলাক জনাটো, এইটো হৈছে বিবেক, যিটোৰ দ্বাৰা কোনটো সত্য, কোনটো অসত্য, কোনটো নিত্য, কোনটো অনিত্য, আত্মা অনাত্মাৰ এই পাৰ্থক্যবিলাক। আৰু বৈৰাগ্য হৈছে যেতিয়া বিবেক সক্ৰিয় হ'ব, সক্ৰিয় হোৱাৰ পাছত সাংসাৰিক বস্তুৰ প্ৰতি যিটো অনাসক্তি, এইটোক বৈৰাগ্য। তাৰপিছত সৎ সম্পদৰ কথা আহে। সৎ সম্পদৰ প্ৰথমটোৱে আহিছে শান্ত, দান্ত, তিতিক্ষা, উপ্ৰতি। আমি এই চাৰিটা বস্তু জেনেৰেলি কৈ থাকো। ইয়াৰ একচুৱেলি সৎ সম্পদ আছে। প্ৰথমটো হৈছে সম, শান্ত মানে সম মানে মনৰ ওপৰত কণ্ট্ৰল। এতিয়া জ্ঞান মাৰ্গত যাবৰ কাৰণে, এডমিশ্যন ল'বৰ কাৰণে প্ৰথমতেই কৈছে যে মনৰ ওপৰত কণ্ট্ৰল থাকিব লাগিব। এটা ডাঙৰ কথা, মনৰ ওপৰত কাৰ কণ্ট্ৰল আছে? আমাৰ মনলৈ য'ত 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে, তাৰে শতকৰা 80টাই বেয়া চিন্তা। কোনো এজন মানুহে চিন্তা নকৰাকৈ এক মুহূৰ্ত থাকিব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত মনৰ ওপৰত আমি কণ্ট্ৰল কৰিব পৰাটো বৰ সহজ সাধ্য যেন নালাগে। কাৰণ ইয়াৰ উদাহৰণ হিচাপে অৰ্জুনক দি থৈ গৈছে। যিজন অৰ্জুনক সৰু থাকোঁতে ধনুৰ্বিদ্যাৰ সময়ত যেতিয়া পৰীক্ষা লয়, এটা কাঠৰ চৰাই এটা বনাই গছ এজোপাৰ ওপৰত ৰাখি দ্ৰোণাচাৰ্যই যেতিয়া নিশান লগাবলৈ কৈছিল সকলোকে এম কৰিবৰ কাৰণে, সকলোৱে নিশান লগাই এম কৰে। তেতিয়া প্ৰত্যেককে সুধিছিল কি দেখিছা? কোনোবাই গছজোপা, কোনোবাই ডালটোৰ সৈতে চৰাইটো, কোনোবাই অকল চৰাইটো, অমুক তমুক বিভিন্নজনে কৈছে। অৰ্জুনক যেতিয়া সুধিছিল তুমি কি দেখিছা, অৰ্জুনে কৈছিল কেৱল চৰাইৰ চকুটো দেখিছে। য'ত তেওঁক লগাবলৈ কৈছে এম, তেওঁ কেৱল চকুটো দেখা পাইছিল। অৰ্থাৎ মনৰ ওপৰত ইমান একাগ্ৰতা, ইমান কণ্ট্ৰল। সেইজন অৰ্জুনে যেতিয়া ডাঙৰ হৈ এবাৰ স্বৰ্গলৈ যায়, ইন্দ্ৰৰ সভাত ইন্দ্ৰই যেতিয়া অপেশ্বৰীৰ নৃত্য কৰোৱায়, পুত্ৰ আহিছে, ধুনীয়া ফাংচন, উৰ্বশীয়ে নৃত্য কৰি থাকে, অৰ্জুনে পদচালন চাই থাকে, তেওঁৰ মনত একো ভাৱ নাই। যদিও ইন্দ্ৰই ভাবে যে ইমান একাত্ম হৈ অৰ্জুনে উৰ্বশীৰ ভৰি ফালে চাই আছে, হয়তো ই আসক্ত হৈছে উৰ্বশীৰ প্ৰতি, সেইকাৰণে নিশা উৰ্বশীক তেওঁৰ কোঠালৈ প্ৰেৰণ কৰিছিল। আৰু তেতিয়া অৰ্জুনে মনৰ ওপৰত ইমান কণ্ট্ৰল যে উৰ্বশীক মাজনিশা নিজৰ কোঠাত দেখাৰ পাছতো অৰ্জুনে কৈছিল, হে মাতৃদেৱী, তুমি এই নিশা মোৰ ৰুমলৈ কিয় আহিছা? য'ত নেকি উৰ্বশীৰ ইগত হাৰ্ট হৈছিল যে মোৰ দৰে এগৰাকী অপেশ্বৰী, যাৰ পাবৰ কাৰণে দেৱতা অসুৰৰ মাজত যুদ্ধ হয়, যাৰ এবাৰ দৰ্শন পোৱাৰ পাছত ডাঙৰ ডাঙৰ তপস্বীবিলাকৰ তপস্যা ভংগ হয়, সেইজনী মোৰ দৰে এগৰাকী সুন্দৰীক দেখাৰ পাছতো অৰ্জুনৰ দৰে এটা সামান্য মানুহে, মনুষ্য হৈ ই মোক মাতৃ বুলি উপলুঙা কৰাৰ নিচিনা লাগিল। গতিকে শাপ দিছিল যে তই নপুংসক হবি, যিটো পিছত ইন্দ্ৰৰ অনুৰোধত এবছৰৰ কাৰণে কৰিলে, আৰু যাৰ সুবিধা অজ্ঞাতবাসত লৈছে বিৰাট নগৰীত থাকোঁতে বৃহন্নলা হৈ। কথাৰ তাৎপৰ্য হৈছে যে অৰ্জুনৰ মনৰ ওপৰত ইমান কণ্ট্ৰল আছিল। আৰু সেইজন অৰ্জুনে যেতিয়া গীতাৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই যেতিয়া অৰ্জুনক কয় সমত্ব যোগৰ কথা, যে মই সকলোতে আছো, মোক যোনে সমভাৱে দেখা পায়, য়ো মাম পশ্যতি সৰ্বত্ৰ সৰ্বম চ ময়ি পশ্যতি তস্যাহম ন প্ৰণশ্যামি স চ মে ন প্ৰণশ্যতি। 6ষ্ঠ অধ্যায় 30 নম্বৰ শ্লোকত যেতিয়া কৈছিল যে যিজনে মোক সকলোতে দেখা পায় বা মই সকলোতে আছো বুলি মোক তেনেকৈ দেখা পায়, তেওঁৰ কাৰণে কেতিয়াও মোৰ বাবে নষ্ট নহয়, বা তেওঁ মোৰ কাৰণে মোক এনিবাৰ দেখা পায় বা ময়ো তেওঁক এনিটাইম দেখা পাওঁ। ঠিক তেনেকুৱা ধৰণৰ এটা কথা ক'বলৈ গৈছিল। আৰু তেওঁ এইটো ক'বলৈ গৈছিলে যে যিজনে আত্মোপম্যেন সৰ্বত্ৰ সমম পশ্যতি অৰ্জুন সুখম বা যদি বা দুখম সয়োগী পৰমম মত।
এই অৰ্জুন যিজন যোগীয়ে নিজৰ দৰে মানে যেনেকৈ আমাৰ জিভাখন দাঁতে কামুৰিলে আমি নিজৰ বুলি ভাবি পেলাই একো নকৰোঁ, ঠিক তেনেকৈ সম্পূৰ্ণ প্ৰাণীত যিজনে সম দেখা পায় বা সুখ বা দুখ সকলোতে যিজনে সম দেখা, তেওঁৱে পৰম যোগী, তেওঁৱে শ্ৰেষ্ঠ বুলি কৈছিল। তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক স্বীকাৰ কৰি কৈছিল, য়ো অয়ম যোগস্তয়া প্ৰোক্ত সাম্যেন মধুসূদন এতস্যাহম ন পশ্যামি চঞ্চলত্বাৎ স্থিতিম স্থিৰাম। হে মধুসূদন, যিটো যোগৰ সমভাৱৰ কথা তুমি মোক কৈছা, মোৰ মনটো চঞ্চল হোৱাৰ কাৰণে মই এইটো দেখা পাব নোৱাৰো বা পোৱাব সমৰ্থতা মোৰ নাই। কাৰণ চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰি বসু দুষ্কৰম। 6ষ্ঠ অধ্যায়, আগৰটো 33 আৰু এইটো 34 নম্বৰ শ্লোক, তাৰ আগৰটো 32, মানে 6ষ্ঠ অধ্যায় 32, 33, 34 তিনিটা শ্লোক। আল্টিমেটলি মোৰ মনটো ইমান চঞ্চল যে মই ইয়াক কণ্ট্ৰল কৰিব নোৱাৰো। বায়ুক যেনেকৈ মানে কণ্ট্ৰল কৰিব নোৱাৰি বা ভেটিব নোৱাৰি, ঠিক তেনেকৈ মই মনটোকো কণ্ট্ৰল কৰিব নোৱাৰো। আৰু ইয়াত আমাৰ দৰে মানুহে কোনো খাদ্যৰ ওপৰত আমাৰ কণ্ট্ৰল নাই বা কি আচৰণৰ ওপৰত কণ্ট্ৰল নাই। গতিকে আমি কেনেকৈ মনৰ ওপৰত কণ্ট্ৰল কৰিব পাৰিম? সেইকাৰণে এইটো অসম্ভৱ। দ্বিতীয় আহিছে দম, ইন্দ্ৰিয়ৰ ওপৰত সংযম। সৎ সম্পদত জ্ঞান মাৰ্গত যাবৰ কাৰণে এইকেইটা বস্তুৰ আটাইতকৈ প্ৰয়োজন। যদি নাথাকে তেতিয়া আমি যাবই নোৱাৰো। প্ৰথম কথা, কাৰ আছে মনৰ ওপৰত কণ্ট্ৰল আজিৰ দিনত? এতিয়াও আমি যদি চাওঁ, বহুতক সন্যাস হৈ গৈছে, বৈৰাগ্য ভাৱ লৈ গৈছে, কিন্তু আপোনালোকে যদি ভাৰতৰ বিভিন্ন ঠাইত দেখে, তেওঁলোকে গৈ ডাঙৰ ডাঙৰ আশ্ৰম খুলিছে, আশ্ৰম খুলি আকৌ তাত গৈ আল্টিমেটলি তেওঁলোকে সংসাৰ বঢ়াইছে। কোনোবাই নিজৰ পৰিয়ালৰ লগতে আকৌ তাত ডাঙৰকৈ এখন সাম্ৰাজ্য পাতিছে, বহুতো তেনেকৈ পলিটিক্সত আহিছে। আল্টিমেটলি মনৰ ওপৰত কণ্ট্ৰল তেওঁলোকৰ নাই। দ্বিতীয় হৈছে দম, ইন্দ্ৰিয়ৰ ওপৰত দমন। ইন্দ্ৰিয়ানি পৰান্যাহুৰ ইন্দ্ৰিয়েভ্য পৰম মন মনসস্তু পৰ বুদ্ধি যে বুদ্ধে পৰশস্তু। 3য় অধ্যায় 42 নম্বৰ শ্লোকত ভগৱানে কৈছে যে মোৰ হে অৰ্জুন, শৰীৰতকৈ বলৱান হৈছে ইন্দ্ৰিয়, ইন্দ্ৰিয়ৰ ওপৰত আছে মন, মনৰ ওপৰত বুদ্ধি, বুদ্ধিৰ ওপৰত আছে আত্মা। এতিয়া আল্টিমেটলি শৰীৰটোক ইন্দ্ৰিয় কণ্ট্ৰল কৰিছে, ইন্দ্ৰিয় কণ্ট্ৰল কৰিছে মনে। মনটোতে যদি কণ্ট্ৰল নাই, তেতিয়া ইন্দ্ৰিয় কণ্ট্ৰল কেনেকৈ হ'ব? অৰ্থাৎ দম, এই বস্তুটো আমাৰ দ্বাৰা হ'ব নোৱাৰে। তৃতীয়ত আহিছে উপ্ৰতি, আসক্তিৰ ত্যাগ। আমিতো সকলোবিলাকে আসক্তি, আমি গৃহত আসক্তি, পুত্ৰ পত্নী, পৰিবাৰ, ঘৰ দুৱাৰ ইত্যাদি সংসাৰিক বস্তুৰ প্ৰতি আমাৰ আসক্ত, এটাচমেণ্ট ইমানেই বেছি যে আমি তাৰ পৰা ওলাই আহিব নোৱাৰো। চতুৰ্থত আহিছে তিতিক্ষা, সহনশীলতা গুণ। অকণমান কিবা কথা এটাই আমি আমাৰ সহ্য কৰিব নোৱাৰো। গৰম ঠাণ্ডা এইখিনিতো বেলেগেই, সৰু সুৰা কোনোবাই কিবা এজনে ক'লেও আমাৰ সহ্য নহয়। আমি কিবা এটা তাৰ ওপৰত নোকোৱালৈকে মনত শান্তি নাই। শ্ৰদ্ধা আহিছে, আত্মা পৰমাত্মাৰ ওপৰত যিটো বিশ্বাস আৰু সমাধান। 4 নম্বৰত মুমুক্ষু, ঈশ্বৰ প্ৰাপ্তিৰ ইচ্ছা, ঈশ্বৰ প্ৰাপ্তিৰ ইচ্ছাটো আমাৰ থাকিব লাগিব। গতিকে এইকেইটা বস্তু জ্ঞান মাৰ্গত বৰ্তমান থকাটো ইমান সম্ভৱ যেন নালাগে। সেইটো কাৰণে এই দুটা মাৰ্গ আমাৰ কাৰণে উপযুক্ত নহয়। আৰু ইয়াৰ উদাহৰণ, জ্ঞান মাৰ্গৰ যদি উদাহৰণ আপোনালোকে বিচাৰে, আমাৰ শইকীয়া বাপজনে কৈ গৈছিল ব্যাসৰ কথা, একদম শুদ্ধ কথা এইটো। কাৰণ ব্যাসে নাৰদক কৈছে যে মই সমাধিত ব্ৰহ্মক দেখা পাওঁ, এইটো সত্য, ব্ৰহ্মক মই সাক্ষাৎ কৰোঁ, তথাপিও মোৰ আজি মনত শান্তি নাই। কিহৰ কাৰণে এইটো হৈছে? কি দেখাইছে এইটোৰ পৰা? তাৰ মানে যদিও তেওঁৰ মনৰ কণ্ট্ৰল আছে, ব্ৰহ্মক সমাধিত পাইছে, তাৰমানে এইটো জ্ঞান মাৰ্গৰ কথা। ব্ৰহ্ম হৈছে নিৰ্গুণ নিৰাকাৰ। তাৰ মানে ব্যাসদেৱে জ্ঞান যুগৰ দ্বাৰা বা জ্ঞান মাৰ্গৰ দ্বাৰা একেবাৰে উত্তম মাৰ্গটো পোৱাৰ পাছতো, ব্ৰহ্মক সমাধিত দেখা পোৱাৰ পাছতো তেওঁৰ মনত শান্তি নাছিল। এইটোতো একে সুন্দৰ উদাহৰণ দিছে যে প্ৰথম কথা, ইয়াত যোৱাটোৱে কঠিন, আৰু যদি যায়ো, যোৱাৰ পাছতো আমাক যিটো আনন্দ বা যিটো শান্তি লাগে, এই শান্তিটো পাম যে তাৰ গেৰেণ্টি নাই। কাৰণ নাৰদে নিজেই কৈছে, ব্ৰহ্মকো সাক্ষাৎ তুমি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত, কহিও কৈ ঋষিমুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে বিষে বুলিলেও বচন। এই কথাখিনিতো অলৰেডি কৈছে, আৰু ইয়ালৈকো ব্যাসেও স্বীকাৰো কৰি কৈছে
হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰোণিতে ঈশ্বৰ অৰ্পণা কৰ্মযত মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। কিন্তু তাৰ পিছতে কি ক'লে, তথাপি নুগুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰ্ষি কিবা কৰি আছো তথাপিও মোৰ শান্তি নাই। এতিয়া আমি যে এইবিলাক কৰিছো, আচল কথাটো কি, যুক্তিটো কি আমাক যে জ্ঞান মাৰ্গে হওক, জ্ঞান যোগে হওক, কৰ্ম মাৰ্গে হওক, কৰ্মযোগে হওক, ভক্তি মাৰ্গে হওক, ভক্তি যোগে হওক, যিয়ে নকওক কিয়, ইয়াততো যোগত ত্ৰায়ময়ী প্ৰক্তা বুলিয়ে কৈছে আল্টিমেটলি। কিন্তু ঘটনাটো হ'ল আমাক লাগে কিয় এই গোটেই বস্তুখিনি, আমি কি বিচাৰি পেলাই কৰিছো, কিহৰ কাৰণে ইয়াৰ ওপৰত চলিছে কথাখিনি, যে আমাক আনন্দ লাগে। আনন্দটো ইয়াত দেখুৱালে যে কৰ্ম মাৰ্গৰ দ্বাৰা 28 সহস্ৰ ঋষিয়ে দেখুৱালে যে তাত নাই। আকৌ জ্ঞান মাৰ্গৰ দ্বাৰা ব্যাসে দেখুৱালে যে ইয়াত নাই। গতিকে আমি ভাগৱত পঢ়ি আছো, ডাঙৰ ডাঙৰ অনুষ্ঠান কৰি আছো, আৰু ভাগৱতে প্ৰথম স্কন্ধতে দুইটা কথা কৈ দিলে যে জ্ঞানত আচলতে এইটো বস্তু নাই, আৰু কৰ্ম মাৰ্গতো এইটো বস্তু নাই, যিটো শান্তি আমাক লাগে এইটো বস্তু তাত নাই। নথকাৰ কাৰণেইতো নাৰদে ব্যাসদেৱক উপদেশ দিছিল যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰক নিশেষ, দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। কিহৰ কাৰণে ক'লে? শ্ৰৱণ কীৰ্তনক গুৰুত্ব অৰ্থাৎ ভক্তি যুগৰ কথা আহিল কিয়? যে এই দুটা মাৰ্গত আমাৰ কলি যুগত উপায় নাই, ইয়াৰ পৰা কোনো ধৰণৰ তেনেকুৱা আমি নেপাওঁ। আৰু আপোনালোকে জানে যে মই SSBতে আছিলোঁ, গতিকে মই যেতিয়া মোৰ নিজৰ জীৱনত মই নিজে দেখা পাইছোঁ জ্ঞান মাৰ্গী মানুহ, মোৰ যেতিয়া জংঘল এক্সাৰচাইজ জম্মু কাশ্মীৰত আছিল, তাত মই নিজ চকুৰে এজন যোগীক দেখা পাইছিলোঁ, সন্যাসী এজনক। জংঘলৰ মাজত এজন বুঢ়া মানুহক লগ পাই মই সুধিছিলোঁ, ইমান জংঘলৰ মাজত আপুনি কি কৰি আছে? তেখেতে মোক কৈছিল যে মই এইটো গুহাত এজন সন্যাসীয়ে 12 বছৰ তপস্যা কৰিছিল, কিন্তু শেষত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল, তেওঁৰ তপস্যা ভংগ হ'ল। আমি ক'লোঁ যে আমাক অকণ ভিতৰত দেখুৱাবনে? গোটেই ঘোৰ অন্ধকাৰ আছিল, আমাক লৈ গৈছিলোঁ এটা পোহৰ এটা জ্বলাই, আৰু দেখিছিলোঁ এখন সন্যাসী এজনৰ ফটো এখন আছে। পিছত এক্সাৰচাইজৰ শেষত আমি ওলাই আহোঁতে ওচৰৰ গাঁওবিলাকৰ লগত কথা পাতোঁতে গম পাইছিলোঁ যে যিজনে মোক বুজাইছিলে কথাখিনি সেইজনেই সেইজন সন্যাসী আছিল, যি 12 বছৰ কাল তপস্যা কৰি তপস্যাত তেওঁ সফলতা অৰ্জন কৰিব নোৱাৰিলে, আৰু শেষত দাড়ি কাটি পেলালে, দীঘল চুলি কাটি পেলাই সাধাৰণ এজন বুঢ়া মানুহৰ দৰে, কিন্তু তাতেই আছে, গুফাটোৰ ওচৰতে তেওঁ আছিল। গতিকে আল্টিমেটলি ইমান সহজ নহয় জ্ঞান মাৰ্গটো। আৰু সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ 12 অধ্যায় ভক্তি যুগত নিজ মুখে কৈছে, হে অৰ্জুন, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ ভিৰবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোকত, যে এইটো সহজ নহয়, জ্ঞান মাৰ্গ সহজ নহয়। এতিয়া আমাক লাগে সহজ এটা বস্তু লাগে, যিটো কলি যুগত আমি সকলোৱে কৰিব পাৰোঁ, সকলোৰে কাৰণে যাতে সহজ হয়, কোনো ইয়াত বয়সৰ কথা নাথাকে, শাৰীৰিক সামৰ্থ্যতাৰ কথা নাথাকে, আৰ্থিকৰ কথা নাথাকে, আমি যাতে সকলো মানুহৰ কাৰণে ই সুলভ হয়, সুলভ মাৰ্গ। এই সুলভ মাৰ্গটো কি, সেই বস্তুটোহে প্ৰথম কথা হৈছে, আৰু সেইটোৱে ভাগৱতো আৰম্ভ কৰিছে সেইটোৰ পৰাই। তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতায়দ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুম অৰ্হসি। 1:1 শৌনকে প্ৰশ্ন কৰিছে সূতক এইটোৰ ওপৰতে বেছ কৰি, যে কলি যুগৰ মানুহৰ কাৰণে আটাইতকৈ কল্যাণকাৰক যিটো শ্ৰেষ্ঠ মাৰ্গ, এইটো আমাক কোৱা। কিন্তু লগতে যিখিনি লিমিটেশ্যন অসমৰ মানুহৰ আছে, বৰ্তমানৰ কলি যুগৰ মানুহৰ যিখিনি লিমিটেশ্যন, সীমাবদ্ধতা যিখিনি, সেইখিনিও স্বীকাৰ কৰিছে যে এইখিনি বস্তু অলৰেডি কলি যুগৰ মানুহৰ ইমানৰ ভিতৰতহে তুমি দিব লাগিব। যেনে প্ৰায়ে নাল্পায়ুষ সভ্য কলো অস্মিন যুগে জনা মন্দসু মন্দমতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। কলি যুগৰ মানুহৰ আয়ুস একেবাৰে কম, আয়ুস 100 বছৰ বুলি কৈছে। আমেৰিকান এটা এজেঞ্চিয়েটো ৰিচাৰ্চ কৰি মাজতে এটা ৰিপৰ্ট দিছিল যে বৰ্তমান মানুহৰ বয়স 78 বছৰ শতকৰা, এইটো এভাৰেজ এটা উলিয়াইছে, 78 years অনলি। আল্টিমেটলি যিটো বস্তু আগতে হাজাৰ হাজাৰ বছৰ তপ কৰিছিল, বহু বছৰ ধৰি যজ্ঞ কৰি পেলাই ফল পাইছিল, এতিয়া সেইটো সম্ভৱে নহয়। এতিয়া দ্ৰব্য তেনেকুৱা পাবলৈ নাই, ক্লাইমেটবিলাক আমাৰ তেনেকুৱা নহয়, গতিকে মানুহৰ মন্ত্ৰ বা স্মৃতি শক্তি তেনেকুৱা নহয়, ইমান প্ৰখৰ নাইকিয়া। এই সকলোবিলাক লক্ষ্য কৰিয়েতো শৌনকে প্ৰশ্ন কৰিছে।
আৰু আমি ভাগৱত সন্মুখত ৰাখি পেলাই বেলেগ বেলেগ কথা কৈ থাকো, এইটো কৰিব পাৰি, সেইটো কৰিব পাৰি, ইটো পাৰি, সিটো পাৰি। গুৰুজনাই কৈ থৈ গৈছে, জ্ঞানতো কৰ্মটো কৰি ভকতিহে মহাশ্ৰেষ্ঠ। ভকতি মধ্যত শ্ৰেষ্ঠ দুই, শ্ৰৱণ কীৰ্তন ইটো, আকৌ ধৰিলেকে যিটো, বিধিৰ কিংকৰ সিটোনো। আমাক কৈ থৈ গৈছে যে ইয়াৰ ভিতৰত এতিয়া শ্ৰেষ্ঠ কি? জ্ঞানতো কৰ্মটো কৰি ভকতিহে মহাশ্ৰেষ্ঠ। আৰু উদ্ধৱকো শেষত কলে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে, যিটো আজিৰ মূল আলোচ্য বিষয়। যদিও তিনটা মাৰ্গ, যোগত্ৰায়ম এই প্ৰোক্তা নৰনম শ্ৰেয় বিদিচ্ছয়, জ্ঞানম কৰ্মম চ ভক্তিম চ ন উপায় অন্যস্তি কুত্ৰাচিত। তিনটা মাৰ্গৰ কথা সম্পূৰ্ণৰূপে বুজাই দিয়াৰ পাছত নিজৰ সিদ্ধান্ত দিলে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। আল্টিমেটলি ভক্তি বস্তুটোৱে যে পৰম পন্থ শ্ৰেষ্ঠ, এই কথাটো আমাক দিলে। আৰু এই কথাটোৱেই সূতে যেতিয়া প্ৰশ্ন কৰিছিল সৌনকক প্ৰথমতে, সৌনকে যেতিয়া সূতক প্ৰশ্ন কৰিছিল প্ৰথমতে, যেতিয়া কলে যে মানুহৰ লিমিটেশ্যন আছে, প্ৰায়ে না অল্পায় উচ্চভ্য কলো অস্মিন যুগে জনা, মন্দ সুমন্দ মতয়ো মন্দ ভাগ্যহি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত কলে যে কলি যুগৰ মানুহৰ আয়ুস কম, স্মৃতি শক্তি কমি আহিব, ভাগ্যহীন হব। পাছলৈ গৈতো ইয়ালৈকো কৈছে যে কলি যুগত 8টা বস্তু হ্ৰাস পাব, ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক। তাত কৈছে 8টা বস্তু হ্ৰাস পাব, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি। এই 8টা বস্তু আল্টিমেটলি হ্ৰাস পাব। এতিয়া ঘটনা হল, আমাক যেতিয়া সহজ সাধ্য বস্তু এটা মহাপুৰুষসকলে দেখুৱাই থৈ গৈছে, তাকো এনেইতো নহয়, আমি যি দুখন শাস্ত্ৰৰ উত্তম বুলি কওঁ গীতা ভাগৱত, এই দুখনে কৈছে আমাক। তাৰ পাছত আকৌ বেলেগ কিবা কথালৈ যোৱাটো বা বেলেগৰ কথা মতেই চলি থকাটো, এইটো বৰ সমীচীন যেন নালাগে। যিসকলে কৰি আছে আমি শ্ৰদ্ধা কৰোঁ, আপোনালোকে কৰি আছে কৰক, কিন্তু ঘটনা হৈছে এই কথাকেইটা ৰাখিব যিটো ভাগৱতে কৈছে যে 6টা বস্তুৰ শুদ্ধতা কৰ্ম মাৰ্গত। আৰু জ্ঞান মাৰ্গত যাবলৈ হলে যি চতুষ্ঠয় সাধনাৰ কথা কৈছে, এই কথাখিনি ৰাখিব পাৰিব লাগিব, তেতিয়াহে তাত কিবা এটা ফল পোৱাৰ উপায় আছে। নহলে কিবা এটা জেদত লাগি বা ইগত লাগি যে মই এনেকুৱা কৰিম, মই এইটো কৰি আছো, কৰিয়েই যাম, আচলতে সেইটো কাৰণে নহয়। এই মহাপুৰুষসকল বা ভগৱান কৃষ্ণ, তেওঁ কোন? পিতা সমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওমকাৰ ঋক সাম যজুৰে বচ। নৱম অধ্যায়ত কৈ থৈ গৈছে 17 নম্বৰ শ্লোকত, নৱম অধ্যায় 17 নম্বৰ শ্লোকত কৈছে পিতা সমস্য জগতো, গোটেই সংসাৰৰ জগতৰ পিতাই মই, পিতা মই, মাতা মই, ধাতা ময়ে, পিতামহ ময়ে, ওংকাৰ যিটো প্ৰণৱ বুলি কয় বেদৰ, বা বেদ যিটো জ্ঞান বুলি যাক কওঁ আমি, ঋক সাম যজুৰ চব ময়ে। গতিকে আল্টিমেটলি ভগৱান কৃষ্ণই সেইজনে কৈছে যিজন আমাৰ সমস্ত প্ৰাণীৰ পিতা, অৰ্থাৎ যিজন স্বামী, সিজনে আমাক কৈ থৈ গৈছে যে তোমালোকৰ কাৰণে উপযুক্ত কলিযুগত এটাই বস্তু আছে, সেইটো হৈছে ভক্তি মাৰ্গ। এতিয়া ভক্তি মাৰ্গত লাভটো কি? বাকী কেইটাটো ঠিক আছে, এতিয়া ভক্তি মাৰ্গৰ কথাটো আমি যদি চাওঁ যে ভক্তি মাৰ্গটো আচলতে কি লাভ আছে আৰু এইটো কৰাৰ চিষ্টেমটো কি, ভক্তি মানে কি, ভক্তি কেনেকৈ কৰিম, ইয়াৰ আচল চিষ্টেমটো কি? চাওক, ভক্তি মাৰ্গৰ মূল বস্তুটো নিৰ্ভৰ কৰিছে ভাৱৰ ওপৰত। আৰু ভক্তি মানে নাৰদ সূত্ৰৰ মতেতো প্ৰেম, ভক্তি প্ৰেম স্বৰূপা, প্ৰেম মানে ভক্তি। ইণ্টাৰেষ্টিং কথা, এতিয়া প্ৰেম, গোপীসকলে কোনো শাস্ত্ৰ জনা নাছিল, এনেকুৱা দেখুৱাইছে গোপীসকলক শাস্ত্ৰৰ লগত কোনো কথা বতৰা তেওঁলোকৰ নাই, কোনো একো নাজানে, কিন্তু কৃষ্ণ বুলি ক'লে তেওঁলোক পাগল। কোনজন কৃষ্ণ? যিজন নন্দ যশোদাৰ পুত্ৰ, ইমানকৈ পাগল যে তেওঁলোকে কৃষ্ণক এনি টাইম কৃষ্ণক লাগে, অকণমান সময় নেদেখিলেও লুকাই চুৰকে হলেও এবাৰ হলেও দিনটোত চাব বিচাৰিব, কৃষ্ণক লাগে। তেওঁৰ কাৰণে সুন্দৰভাৱে
লুকুৱাই থয় বা দধি দুগ্ধ তেওঁ পোৱাকে থৈ আকৌ মনে মনে চাই থাকে কেনেকৈ চুৰ কৰে কিবা কৰে। আল্টিমেটলি মনটো অহৰহ তেওঁলোকে কৃষ্ণৰ চৰণতে দি থৈছিল। আৰু সেইকাৰণে প্ৰেম ভকতিৰ আচল উদাহৰণ দিবলৈ গ'লে গোপীসকলৰ কথা আনে। এতিয়া আমি ভক্তি মাৰ্গত আহিছো হয়, কিন্তু কৃষ্ণক ভালেই নাপাওঁ। দুটা বস্তু বিপৰীত হৈ গ'ল। এতিয়া আপুনি কৃষ্ণক ভাল নাপায় আৰু আপুনি ভক্তি কৰি আছো বুলি কৈছো। আমি সকলো আমি ভক্তি কৰিছো বুলি কৈছো, ভক্তি মাৰ্গত আহিছো বুলি কৈছো, কিন্তু আচলতে জানো কৃষ্ণক ভাল পাওঁ? যদি কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে ঘটনা হ'ল আপুনি যাক ভাল পায় তাৰ কথা এনি টাইম আপোনালোকৰ মনলৈ আহি থাকিব লাগে, বা আহে। এইটো এটা স্বভাৱ। যাক যোনে বেছি ভাল পায় সেই বস্তু বা ব্যক্তি যিয়ে নহওক তাৰ কথা দিনটোৰ বেছিভাগ সময় সেইটো বস্তুৰ কথা মনলৈ আহে। আপুনি নতুনকৈ ঘৰ এটা বনাইছে, ঘৰটোৰ প্ৰতি আপুনি ইমান আসক্ত হৈ গৈছে, ইমান ঘৰটোক ভাল পাইছে, য'তে যেতিয়াই যি কথাই নোলাওক কিয়, পলিটিক্সৰ কথা ওলাওক, অৰ্থনীতিৰ কথা ওলাওক, কিবা কথা ওলাওক, আল্টিমেটলি আপুনি আপোনাৰ ঘৰটোৰ কথা তাত আনিবই। যে বৰ নক'বা আৰু মই এনেকুৱা ঘৰ এটা আৰম্ভ কৰিলো, অমুকৰ পৰা অমুক আনি লগাইছো, তমুকৰ পৰা তমুক। কিয়? কাৰণ আপোনাৰ মন মগজুত এনি টাইম ঘৰটোৰ কথা আছে। আপুনি ভাবিছে যে এইটো কথাহে মই পাতিব পাওঁ। মানে আপুনি প্ৰেম কৰে, ঘৰটোক ভাল পাইছে। কোনোবাই ঘৰত থকা সৰু সন্তান এটা, কোনোবাই মোবাইলটো, কোনোবাই লেপটপ, কোনোবাই বাইক, কোনোবাই গাড়ী, কোনোবাই পত্নী, কোনোবাই স্বামী, কোনোবাই সন্তান, কোনোবাই নাতি। আল্টিমেটলি সংসাৰৰ বস্তুবিলাকৰ প্ৰতি আমাৰ প্ৰেমটো বেছি, আৰু সেইকাৰণে এই সংসাৰৰ বস্তুবিলাকে আমাৰ মন মগজু ঘেৰাও কৰি ৰাখিছে। এতিয়া ঘটনা হ'ল সেইকাৰণে দিনটোত বেছিভাগ সময় এইবিলাক বস্তু আমাৰ মনত ঘূৰি থাকে। যিদিনাই আমি মনটো লাহেকে কৃষ্ণমুখী কৰি তেওঁৰ নাম, তেওঁৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম, তেওঁৰ ভকতসকলৰ কথা যদি ভাবিবলৈ আৰম্ভ কৰি দিম, ভাল পাবলৈ আৰম্ভ কৰি দিম, তেতিয়া অট'মেটিকেলি আমি ভক্তি কৰাটোৱে বুজাব। ভক্তি আপুনি ইন্দ্ৰিয়ৰ দ্বাৰা কিমান কৰিছে এইটো বৰ ডাঙৰ কথা নহয়। ইন্দ্ৰিয়ৰ দ্বাৰা আপুনি কিমান কি কৰিছে ভক্তি মাৰ্গত সেইটোও বৰ ডাঙৰ কথা নহয়। এটা কথা মাত্ৰ গুৰুজনাই আমাক বৰ সুন্দৰ বস্তু দি গ'ল, যিখিনিয়ে ইমান তত্ত্ব একো জানিবলৈ ইচ্ছা কৰা নাই। গুৰুজনাই কৈছে একো জানিব নালাগে, কেৱল ভকতৰ সংগ লোৱা, কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি থাকা, বছ তোমাৰ কাম শেষ। কিয় ক'লে এইটো? যিটো বস্তু আমি আমাৰ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা অহৰহ গ্ৰহণ কৰি থাকিম, লাগিলে কৰ্ণৰ দ্বাৰা কৰক বা চকুৰ দ্বাৰা কৰক, আপুনি কীৰ্তনৰ দ্বাৰা কৰক বা শ্ৰৱণৰ দ্বাৰা কৰক, যিমান সময় আপুনি শ্ৰৱণ কীৰ্তন কৰি থাকিব থাকোতে সেই বস্তুটোৱে আপোনাৰ হৃদয়ৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি থাকিব। আল্টিমেটলি আপুনি একো বস্তু নজনাকৈয়ে কৃষ্ণৰ কথা শুনোতে আপোনাৰ মন মগজুত কৃষ্ণ বস্তুটোৱে অকুপাই কৰি ল'ব, গোটেইখিনি গ্ৰহণ কৰি শেষত আপুনি ক'ব নোৱাৰাকেই আপুনি এজন কৃষ্ণৰ পৰম ভক্ত হ'ব। এনি টাইম আপুনি কৃষ্ণৰ কথা কৈ ভাল পাব, যাৰ লগত হ'লেও কৃষ্ণৰ বিষয়ে আলোচনা কৰি ভাল পাব। বছ সেইটোৱে ভক্তি মাৰ্গত। আৰু ইয়াতকে কি লাগে? গোটেই গীতাত যদিও এটাইকেইটা কথা কৈছে, মূলটো আহি পেলাই ভগৱান কৃষ্ণই এটাই ক'লেগৈ। 700 শ্লোকৰ গীতা, 700 শ্লোকৰ গীতাত এটা শ্লোক বাৰু ধৃতৰাষ্ট্ৰই কৈছে, প্ৰথম অধ্যায় প্ৰথম শ্লোকটো। 40টা শ্লোক সঞ্জয়ে কৈছে ধৃতৰাষ্ট্ৰক, 85টা শ্লোক অৰ্জুনে, আৰু 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। 574টা শ্লোকৰ শেষত গৈ সিদ্ধান্তটো এটাই দিলেগৈ যে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। 18 অধ্যায় 66 নম্বৰ শ্লোকত ক'লেগৈ যে চব বাদ দি মোৰ ওচৰত আহা। গুৰুজনাই ভাগৱতত অনুবাদো কৰিছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা আমাক, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। কাৰণ ভক্তি মাৰ্গৰ মূল বস্তুটোৱে হৈছে, দুৱাৰখনে হৈছে শৰণ। সেইকাৰণে মোক শৰণটো আগতে লোৱা, তাৰমানে তোমাৰ আত্মা টোটেল চাৰেণ্ডাৰ যিটো কয়, সম্পূৰ্ণৰূপে মোৰ ওচৰত আগতে সমৰ্পণটো কৰি দিয়া। তাৰ পাছত ভাগৱতত আহিব লাগিব। তেতিয়া ভাগৱতে আমাক ভকতৰ সংগ দিছে, প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰাৰ দিছে। এতিয়া আমি প্ৰথমটো বাদ দি পেলাই যদি দুৱাৰখনেই নেমেলো আৰু বাকীখিনি কৰিবলৈ চেষ্টা কৰোঁ, কেনেকৈ কৰোঁ? ভক্তি মাৰ্গত যাবলৈ হ'লে ভকতিৰ দুৱাৰখন খুলি ল'ব লাগিব। তাৰ সেইটোৱে দিছে শৰণ। ভকতিৰ বীজ শৰণ এখে নিজ, প্ৰেমানন্দ আৰু ফল, শৰণ বিনাই ভকতি কৰ, হাৱা ঘতে জন জল। আমিতো গায়ে থাকোঁ।
এতিয়া শৰণটো লৈ পেলাইহে আমি ভক্তি মাৰ্গত যাম। গতিকে ভক্তিও আকৌ কৰাৰ চিষ্টেম দিছে। চাওক এতিয়া 3টা মূল তত্ত্ব, ভগৱান, মায়া আৰু জীৱ। আৰু আমি জানো যে আমাৰ মন হৈছে এটা। এতিয়া মনটো আপুনি কোনফালে দিব, ডাঙৰ কথা সেইটোৱে। গীতাত বাৰে বাৰে অনন্য কথা কৈছে। অনন্য মানে না অন্য। মনটো অৰ্থাৎ আপুনি কেৱল প্ৰভুৰ চৰণত দিব লাগিব অহৰহ। গতিকে না অন্য হ'বলৈ হ'লে আপুনি খাওঁতে, শুওঁতে, উঠোতে, বহোতে কেৱল মনৰ ভিতৰত এটা বস্তুৱে ষ্ট্ৰাইক কৰি থাকিব লাগিব, কৃষ্ণময়। আৰু এইটো অসম্ভৱ নহয় যদি আমি অভ্যাস কৰোঁ, কাৰণ অভ্যাসৰ দ্বাৰাহে সম্ভৱ হ'ব। এজন মানুহে এখন মুকলি পথাৰত এজোপা গছৰ তলত দূৰত এটা টাৰ্গেট ৰাখি লৈছে। আমি যেনেকৈ আগতে ফায়াৰিং কৰোঁতে টাৰ্গেট থাকে, এই টাৰ্গেট আপোনালোকে দেখিছে মেলাবিলাকত বন্দুক ফুটাই যিবিলাকে, তাতো এনেকুৱা বেলুন দিয়া থাকে ৰাউণ্ড ৰাউণ্ড, আৰু দূৰৰ পৰা বন্দুক দিয়ে ফুটাবৰ কাৰণে, এম লৈ মাৰিব লাগে। এই মানুহজনে শৰ প্ৰয়োগ কৰিছে, ধনু লৈ পেলাই শৰ প্ৰয়োগ কৰে, বাৰে বাৰে বুলত লগায়। বুল মানে টাৰ্গেটখনৰ একদম মাজত যিটো পইণ্ট থাকে, যিটো চেণ্টাৰ, তাত লগায় বাৰে বাৰে। চবেই বা 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 কৈছে, বা 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 বা। এজন মানুহে ক'লে যে এইটো অভ্যাসে নহয়, কৰ্ণপথে কৰে শৰ, এইটো একো ডাঙৰ কথা নহয়, অভ্যাসৰ দ্বাৰা হৈছে। বাৰে বাৰে বাকীবিলাকে যে হাজাৰজন মানুহে হাত চাপৰি মাৰিছে এই কথাটো তেওঁৰ কাণত লগা নাই, কিন্তু এজন মানুহে যে কৈছে এইটো অভ্যাসৰ কাৰণে পাৰিছে, এই কথাটোৱে বাৰে বাৰে তেওঁক মানে পিঞ্চ কৰি আছে। শেষত ৰ'ব নোৱাৰিলে, নোৱাৰি পেলাই তেওঁ ক'লে যে তুমি যে বিৰাট অভ্যাসৰ কথা কৈ আছা, তুমি পাৰিবা নেকি এইটো? তেওঁ ক'লে মই এইটো নোৱাৰো, কিন্তু মই যিটো পাৰো সেইটো তুমি নোৱাৰিবা। বোলে কোনটো? তেওঁ বেগৰ পৰা এটা বটলত তেলৰ বটল এটাত আছিল, তেল উলিয়ালে আৰু এটা খালী বটল ল'লে, 2 ফুটমান ওপৰৰ পৰা তেলটো ঢালি দিলে, আৰু এই অকণমানি ফুটাটোৰ বটলেদি সম্পূৰ্ণ তেলখিনি গৈ আছে, 1 বিন্দু তেলো বেলেগত পৰা নাই। আৰু তেনেকে তেওঁ 10-15 বাৰমান ইটো বটলৰ পৰা সিটো বটললৈ, সিটো বটলৰ পৰা সিটো বটললৈ উল্টাই পুল্টাই ভৰাই দেখুৱালে। এতিয়া যিজনে ধনুৰ বিদ্যাত অতি পাৰ্গত, তেওঁ ক'লে যে আপুনি এইটো কৰি দেখাওক যদি পাৰে। তেওঁ ক'লে যে এইটো মই নোৱাৰিম। তুমি কেনেকে পাৰিছা, এইটো সম্ভৱ কেনেকে? তেওঁতো কৈছে এইটোতো মই কৈ আছো যে অভ্যাস, মই নোৱাৰিছিলো। মই তেলৰ মেল এটাত কাম কৰোঁ, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মোৰ এইটোৱে কাম। গতিকে কৰোঁতে কৰোঁতে মোৰ আইডিয়া হৈ গ'ল কিমান ওপৰৰ পৰা কিমান জোৰত পেলালে এই তেলটো গৈ পেলাই সেইটো বিন্দুত পৰিব। গতিকে মই সেই ধৰণে বাকিবলৈ হ'লে মই চকু মুদিও দিব পাৰোঁ, মোৰ হাতটো মনত থাকে যে ইয়াত আছে, এইটো মই এনেকৈ কৰোঁ। গতিকে আল্টিমেটলি অভ্যাসৰ দ্বাৰা হৈছে। আল্টিমেটলি এই বস্তুখিনি হৈছে মনটো এতিয়া আপুনি কেনেকৈ ক'ত দিব পাৰিব, সেই বস্তুটো অভ্যাসৰ দ্বাৰা হ'ব। সেইকাৰণে ভগৱানে অৰ্জুনক সন্দেহটো আমাৰ দৰে যিটো থাকে যে এইটো সম্ভৱ হ'ব জানো, এনেকুৱা সন্দেহ অৰ্জুনৰ মনত আহিছিল। সেইকাৰণে অৰ্জুনক কৈছিল অথ চিত্তম সমাধাতুম ন শক্নোসি মই স্থিৰম অভ্যাস যোগেন ততো মাম ইচ্ছাতুম ধনঞ্জয়। 12 অধ্যায় 9 নম্বৰ শ্লোকত অৰ্জুনক কৈছিল, হে অৰ্জুন, তই যদি মনটো মোক দিব পৰা নাই, তেতিয়াহ'লে অভ্যাস যোগৰ দ্বাৰা মোক পাবলৈ চেষ্টা কৰ। অভ্যাস যোগটো কি? অভ্যাস যোগটোৱে হৈছে এই শ্ৰৱণ কীৰ্তন, তাৰ বাহিৰে বেলেগ একো নাই। আৰু আমাক গুৰুজনাই সেইকাৰণে বেলেগ ইমান চিন্তা নকৰি পেলাই কৈছে ভকতৰ সংগ লোৱা, শ্ৰৱণ কীৰ্তন কৰা। ভকতৰ সংগ লৈ শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে আল্টিমেটলি আমাৰ এই ভক্তি মাৰ্গটোত অট'মেটিকেলি আল্টিমেটলি মনটো কৃষ্ণৰ চৰণত যাব, আৰু কৃষ্ণৰ চৰণত মনটো যোৱাৰ লগে লগে আমি ভক্তি মাৰ্গত আগবাঢ়িব পাৰিম। তাৰ পাছত এই বাকীখিনি যিখিনি আমাক দি গৈছে সেইটো। এতিয়া দ্বিতীয় ইয়াত বৰ সুন্দৰভাৱে কথাখিনি কৈছে, আৰু মেইন সময়ৰ কথাটো মই অৱশ্যে চোৱা নাই। দ্বিতীয়ত ইয়াত আহিছিলে যে জ্ঞান কৰ্ম বাদ দি ভকতি কেনেকৈ কৰিব। চাওক, জ্ঞান কৰ্ম সকলো ভকতিৰ মাজতে আছে, আপুনি কেৱল ভকতিত কনচেনট্ৰেট কৰক। আৰু ভক্তি কৰিবলৈ যাওঁতে যিমান পাৰে সততাত থাকি পেলাই সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ যদি আমি ৰাখিব পাৰোঁ, সকলোৰে প্ৰতি যদি বিষ্ণুময় ভাৱ ৰাখি সমস্ততে যে প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে সত্যটো যদি উপলব্ধি কৰি ল'ব পাৰোঁ, তাৰ পাছত আমাৰ মনত শুদ্ধতা অট'মেটিকেলি আহিব। আৰু সেইমতে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততম যোগী আত্মা দৃঢ় নিশ্চয় ময় অর্পিত মনোবুদ্ধিৰ যো মদ ভক্ত সমে প্ৰিয়। 12 অধ্যায় 13 আৰু 14 নম্বৰ শ্লোকত
প্ৰভু ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছে, দ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি দ্বেষ ভাৱ ৰহিত, অৰ্থাৎ কাৰো প্ৰতি দ্বেষ ভাৱ নথকা, স্বাৰ্থৰহিতৰ দৰে, স্বাৰ্থহীন হৈ সকলোকে প্ৰেম কৰি, সকলোৰে প্ৰতি দয়ালু, মমতা বা অহংকাৰ এইবিলাকৰ পৰা দূৰত, সুখ দুখ সকলোতে সমান, যিটো পাইছো তাতে আমি সন্তুষ্ট ইত্যাদি, এই যিখিনি আচৰণ আমাক লাগে ভকতৰ, এইখিনি যদি আমি আনিব পাৰোঁ, আৰু কাৰোবাক কথা বতৰা কওঁতে যাতে আমাৰ বাক্যই কাৰোবাৰ অন্তৰত আঘাত নিদিয়ে, যিটো পাইছো তাতে আমাৰ কোনো ধৰণৰ বেছি উৎফুল্লিত নহয়, যিটো পোৱা নাই তাৰ কাৰণে যাতে আমি শোক নকৰাকে থাকোঁ, কোনো বস্তুৰ প্ৰতি বেছি আমাৰ বিশেষ কোনো ধৰণৰ অপেক্ষা আমি নকৰা, যে এইটো বস্তু পাবই লাগিব বুলি এনেকুৱা ইচ্ছা নকৰা, পবিত্ৰতাটো বিশেষকৈ আমি যদি পালন কৰিব পাৰোঁ, বাহিৰ আৰু ভিতৰৰ যিটো শুদ্ধতা, এই বস্তুটো ভক্তি মাৰ্গত অতিকৈ প্ৰয়োজন। আমি ভক্তিৰ ডাঙৰ ডাঙৰ বিভিন্ন ধৰণৰ কথা কওঁ, কিন্তু যিটো শুদ্ধতা আমাৰ মনৰ মাজত থাকিব লাগে, যিটো বৰ্তমান সময়ত অতি চৰ্চিত হৈ আছে বিষয়, এইবিলাক বিষয় কিহৰ কাৰণে হৈছে? মনৰ শুদ্ধতা নোহোৱাৰ কাৰণে হৈছে। আৰু যদি আমি ভক্তি মাৰ্গত বিশেষকৈ থকাৰ পাছত এইখিনি কৰ্ম যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ভক্তি মাৰ্গলৈ কৈ পেলাই আমাৰ কোনো লাভ নহ'ব। কাৰণ কৰ্ম মাৰ্গটো ঠিক আছে, যিখিনি সকাম, যিখিনিয়ে কৰ্মফল ত্যাগ কৰিব পৰা নাই, তেওঁলোক তালৈ গৈছে। সন্যাসখিনি যিখিনিয়ে ভাবিছে পাৰিম বুলি, তেওঁলোকেতো সমস্ত ত্যাগ কৰি গৈছে। আমাৰ কেছটো অতি কঠিন। গুৰুজনাই যদিও সহজ সহজ লাগে কৈছে, গৃহতে থাকা কিন্তু আসক্ত নহবা, গৃহতে থাকি আসক্ত নহবা। আমাক জীৱনটো চলাবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন, সৎভাৱে যদি আমি সেইখিনি গ্ৰহণ কৰোঁ, কাৰণ আমি আধ্যাত্মিক বস্তুৰ পৰা আঁতৰি পেলাই যদি ভক্তি মাৰ্গত আছো বুলি ভাবি বিভিন্ন ধৰণৰ বেলেগ চিন্তা চৰ্চাত সোমাই যাওঁ, তেতিয়াহ'লে সেইটো বৰ এটা সমীচীন যেন নালাগে। সেইকাৰণে ভগৱানে উদ্ধৱক কৈ যোৱাৰ কথাখিনি বা গুৰুজনাই আমাক দি যোৱা কথাখিনি মূল তত্ত্ব এইটোৱে, যে ভকতিৰ মাজতে সমস্তখিনি বস্তু পোৱা যায়। সেইকাৰণে ভক্তি মাৰ্গটোৱে আমাৰ কাৰণে শ্ৰেষ্ঠ বুলি ক'লে। মূল কথাকেইটা হ'ল, আমাৰ সামৰ্থ্য কলিযুগৰ মানুহৰ কাৰণে কৰ্ম মাৰ্গ কৰাত আমি অধিকাৰী নহয়, কাৰণ কৰ্মৰ যি 6টা বস্তু লাগে সেইকেইটা আমাৰ কাৰণে বৰ্তমান সম্ভৱপৰ নহয়। জ্ঞান মাৰ্গৰ কাৰণে যিখিনি কোৱালিফিকেশ্যনৰ কথা দিলে, সেইখিনি আমাৰ বৰ্তমান সম্ভৱপৰ নহয়। একেবাৰে সহজ সৰল হিচাপে চাবলৈ গ'লে যদিও এইটো আছে, ইয়াতো যেতিয়ালৈকে ভকতৰ সংগত প্ৰপাৰলি শ্ৰৱণ কীৰ্তন শ্ৰদ্ধা সহকাৰে নকৰিম, তেতিয়ালৈকে যদিও আমি ভক্তি কৰি থাকিম, তথাপিও মনত এই দুৰ্বলতাবিলাকে বাস কৰিব, আৰু এই দুৰ্বলতাবিলাকৰ কাৰণে এদিন নহয় এদিন বিভিন্ন ধৰণৰ নুশুনিবলগীয়া বা নহ'বলগীয়া এই ঘটনাবিলাক সমাজত ঘটিবলৈ ধৰিছে। যি কি নহওক, বাপ বান্ধৱ আই মাতৃ সমস্ত। আজি একচুৱেলি মূল ভাৱৰীয়া আমি সকলোৱে জানো, পুণ্য শ্লোক আমাৰ শইকীয়া প্ৰভু আছিলে সকলোৰে পিতামহ স্বৰূপ। আমি আজি ভাবিছিলোঁ তেখেতৰ পৰা শ্ৰৱণ কৰিম, অকণমান মই বেলেগত আছিলোঁ, হঠাৎ এনেকুৱা এটা হ'ব বুলিও গম পোৱা নাই, অকণ ইংগিতো আমাৰ তামুলী বাপে দিয়া নাই যে হয়তো আপুনিয়ে অকণমান চাব লাগিব বুলি। যি কি নহওক, সময় যথেষ্ট হ'ল, আমাৰ আৰু বহুত আছে ক'বলগীয়া। আমাৰ ফণী হাজৰিকা বাপ আছে, চিত্ৰ হাজৰিকা বাপ আছে, বা বিভিন্নজন আমাৰ ব্যাখ্যাকাৰ ইয়াত আছে, গতিকে তেওঁলোকেও অকণ অকণ আগবঢ়াব। আমি ভাবিছোঁ আমাৰ দীঘলীয়া নকৰি হ'ব পৰা অপৰাধৰ বাবে আপোনাক সব মহান মহন্তৰ শ্ৰী চৰণত মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি আমাৰ ক'বলগীয়াখিনি সামৰিছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখৰ ৰক্ষা কৰি চৰণে প্ৰভু, মুখৰ ৰক্ষা কৰি চৰণে কৃষ্ণ। জয় গুৰু শংকৰ কৃষ্ণ।